নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক শিকোৱা অহা ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি 2016 পেপাৰখন ডিছকাছ কৰি আছিলোঁ মেথমেটিক্সৰ। আজি তাৰে ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আজি আমি নতুন চেপ্টাৰ এটা যিটো ত্ৰিভুজৰ যিবোৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম। ঠিক আছে, আমি চাওঁচোন কি কি কুৱেশ্যন আহিছে ত্ৰিভুজৰ। 2016 পেপাৰখনত ত্ৰিভুজৰ কুৱেশ্যন তোমাৰ 4টা কুৱেশ্যন আহিছে। একচুৱেলি 3টা কুৱেশ্যন আহিছে, এটা অৰ দি পিনে আহিছে। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ জাষ্ট 1 নম্বৰ কুৱেশ্যন হয়, কুৱেশ্যন নম্বৰ 5। তো তাৰ আগতে মই তোমালোকক বস্তু এটা দেখাই ল'ব খুজিছোঁ। পাইথাগোৰাছৰ উপপাদ্যৰ নামটো শুনিছা? ঠিক আছে, পাইথাগোৰাছৰ উপপাদ্যটো কি আছিলে? যদি এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ হয়, ধৰা হ'ল এই ত্ৰিভুজটো দেই, এই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ কেনেকৈ কম? যদি এই কোণটো 90 ডিগ্ৰী হয়, মানে যিকোনো এটা কোণ যদি আমাৰ 90 ডিগ্ৰী হয়, তেতিয়া সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কয়। তো পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজৰ অতিভুজডালৰ মানে এইডাল AC ডালৰ দৈৰ্ঘ্য স্কোৱাৰ কৰিলে যিটো পাম সেইটো এই দুডালৰ বৰ্গৰ স্কোৱাৰৰ যোগফলৰ সমান বুলি কৈছে। মানে কি ক'ব খুজিছোঁ? AC square equal to AB square plus BC square। মানে পাইথাগোৰাছে কৈছিলে যে অতিভুজডাল যিডাল অতিভুজ সমকোণটোৰ বিপৰীত বাহুডাল অপজিট ছাইডৰ যিডাল বাহু আছিলে সেই বাহুডালৰ দৈৰ্ঘ্য যিটো হয় তাৰ স্কোৱাৰ কৰিলে কাৰ লগত সমান বুলি কৈছিলে? বাকী দুডাল বাহুৰ স্কোৱাৰৰ যোগফলৰ সমান, মানে AB স্কোৱাৰ আৰু BC স্কোৱাৰ যোগফলৰ সমান। ঠিক আছে, এইটোৱে হ'ল পাইথাগোৰাছৰ উপপাদ্য। এতিয়ালৈ বুজি পালা নহয় পাইথাগোৰাছৰ উপপাদ্য মতে AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। তো আমাক কুৱেশ্যন নম্বৰ 5টোত দিছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C ইকুৱেল টু 90 ডিগ্ৰী। মানে সমদ্বিবাহু ত্ৰিভুজৰ বিষয়ে কালি আমি ভিডিঅ'টোত পাইছিলোঁ। কালি আমি যেতিয়া বৃত্তৰ বিষয়ে পঢ়িছিলোঁ তাত সমদ্বিবাহু ত্ৰিভুজ তোমালোকক দেখাইছিলোঁ। তাত কৈছিলোঁ য'ত যিটো ত্ৰিভুজৰ দুটা বাহু সমান হয় সেই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। ইয়াত ক'লে এটা ত্ৰিভুজ ABC যিটো সমদ্বিবাহু ত্ৰিভুজ হয় তাৰ C কোণটো 90 ডিগ্ৰী, মানে সমকোণী আৰু সমদ্বিবাহু দুইটাই হয় সেই ত্ৰিভুজটো। যদি AC ইকুৱেল টু 6 সেন্টিমিটাৰ হয় তেতিয়া AB ইকুৱেল টু কিমান? মই প্ৰশ্নটো কি লিখিছে মই জাষ্ট তোমালোকক অংকন কৰি দেখাই দিছোঁ। তো কৈছে আমাক এটা ত্ৰিভুজ দিছে ABC, আমাক এটা ত্ৰিভুজ দিছে ABC। ঠিক আছে, ত্ৰিভুজ ABC য'ৰ AB আৰু AC আৰু BC আৰু AC বাহু দুটা সমান বুলি কৈছে, মানে সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে, আৰু C কোণটো 90 ডিগ্ৰী বুলি কৈছে, সমকোণী ত্ৰিভুজো হয়। তো আমাক আৰু দি থোৱা আছে AC বাহুৰ দৈৰ্ঘ্য দি থৈছে আমাক 6 সেন্টিমিটাৰ, মানে এই বাহুটোৰ দৈৰ্ঘ্য আমাক 6 সেন্টিমিটাৰ দি থৈছে। তো সমদ্বিবাহু ত্ৰিভুজ যিহেতু হয় তো এই বাহুটোৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ হ'ব নাই? হ'ল, বুজিলা? এতিয়া আমাক সুধিছে AB বাহুৰ দৈৰ্ঘ্য কিমান? এই বাহুটোৰ দৈৰ্ঘ্য আমাক সুধিছে। ঠিক আছে, পাইথাগোৰাছৰ উপপাদ্যৰ মতে কি পাইছিলোঁ আমি? অতিভুজডালৰ দৈৰ্ঘ্যৰ স্কোৱাৰ ইকুৱেল টু বাকী দুটা বাহুৰ স্কোৱাৰৰ যোগফলৰ সমান। মানে ইয়াত কি হ'ব? ইয়াত অতিভুজ কোনডাল? AB হ'ব ন? AB স্কোৱাৰ ইকুৱেল টু BC স্কোৱাৰ প্লাছ AC স্কোৱাৰ। পাৰোঁ নহয় এনেকৈ লিখিব? পাৰোঁ। এতিয়া AB স্কোৱাৰ আমাক এনেকৈ ৰাখিলোঁ, BC কি হয়? 6 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ। তো AB যদি আমাক লাগে বুলি কওঁ তো কি হ'ব? এইফালে বৰ্গ হৈ আছে, এইফালে কি হ'ব? বৰ্গমূল কৰিব লাগিব, স্কোৱাৰ ৰুট কৰিব লাগিব। 36 প্লাছ 36, 6 স্কোৱাৰ কৰিলে কিমান হয়? 36 হয়, হয়নে? 36 সেইটো কাৰণে কাটিলোঁ 36। অ'কে,
তেতিয়াহ'লে AB কিমান হ'ব 72 হ'ব না তো AB আমি লিখিব পাৰো কি বুলি লিখিব পাৰো কিহৰ পূৰণফল হ'ব বাৰু কোৱাচোন এনেকৈ লিখিব পাৰো ন 2 * 36 পাৰো নে ন চাবা তো AB আমাৰ কিমান হ'ব 2 এফালে 36 টো কি আছে 6 স্কয়াৰ হয় না তো AB আমি 6 স্কয়াৰ আছে বাহিৰ লৈ গলে কি হ'ব 6 হ'ব আৰু √2 আৰু আমাক অপচন দি থোৱা আছে কোৱেশ্চনটোত অপচন দি থোৱা আছে তো অপচন ইয়াত A টো কাৰেক্ট হ'ব ঠিক আছে অপচন A টো কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 5 2016 পেপাৰখনৰ অপচন নম্বৰ 1 টো কাৰেক্ট হয় ঠিক আছে তো এটো 1 নম্বৰ কোৱেশ্চন আছিল 1 মাৰ্কৰ কোৱেশ্চন এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কি দিছে এটা কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 টো আমাক দিছে ABCD ট্ৰেপেজিয়ামৰ AB আৰু DC বাহু সমান্তৰাল আৰু AC আৰু BD কৰ্ণৰ দ্বাৰা পৰস্পৰ O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA by OC = OB by OC এই প্ৰশ্নটো তোমালোকৰ অনুশীলনী আছে অলৰেডি ঠিক আছে অনুশীলনী তোমালোকৰ 6.3 3 নম্বৰ কোৱেশ্চনটো ত্ৰিভুজৰ 6.3 অনুশীলনীৰ 3 নম্বৰ কোৱেশ্চনটোৱে কোৱেশ্চন নম্বৰ 25 ত হৈছে ঠিক আছে তো কোৱেশ্চনটো কি হৈছে মই তোমালোকক দেখাই দিছো তো এটা ট্ৰেপেজিয়াম কৈছে এটা ট্ৰেপেজিয়াম কেনেকুৱা হয় ট্ৰেপেজিয়ামৰ কি হয় দুডাল বাহু সমান্তৰাল বাকি দুডাল বাহু সমান্তৰাল নহয় ঠিক আছে তো AB CD আমাৰ ট্ৰেপেজিয়ামৰ কথা কৈছে তাৰ AB আৰু DC আমাৰ সমান্তৰাল বুলি কয় যেটো আমি চিত্ৰ পাই এটো দেখা পাইছো হল তাৰ পাছত আৰু এটা কৈছে AC আৰু BD কৰ্ণৰ দুডাল তো আমি কৰ্ণৰ দুডাল সংযোগ কৰিব লাগিব তো কৰ্ণৰ দুডাল আমি সংযোগ কৰিলো ক'ত কাটিছে বুলি ক'লে O বিন্দু কাটিছে এতিয়া আমাক প্ৰমাণ কৰিবলৈ কৈছে প্ৰমাণ আমাক কি কৰিব লাগে হেতু মই তোমাক দেখাইছো দেই প্ৰমাণ কৰিব লাগে যে OA by OC = OB by OD আমাক প্ৰমাণ এটো কৰিব লাগে OA by OC তাৰ পাছত OB by OD ঠিক আছে এটো আমাক প্ৰমাণ কৰিবলৈ কৈছে এতিয়া আমি যদি ত্ৰিভুজ AOB আৰু DOC ধৰি লওঁ পাৰো চাও তো ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC ৰ পৰা কি ক'ব পাৰো এই ত্ৰিভুজ দুটাৰ এই বিন্দু দিহত ত্ৰিভুজ দুটাই কলাকটি হৈছে না বছচোন তো এই কোণটো সমান হ'ব না কি কোণ হ'ব বিপৰীত কোণ ৰবা তোমাৰ তাৰ আগতে মই বস্তু এটা তোমাক দেখাই লম তো আমাৰ যদি দুডাল সমান্তৰাল ৰেখা থাকে ঠিক আছে আৰু সমান্তৰাল ৰেখা দুডালক যদি আমি এনেকে আন এডাল ৰেখাই কাটি দিও তেতিয়া হলে এই কোণটো লগত সমান হয় এই কোণটোক কয় অনুৰূপ কোণ ঠিক আছে অনুৰূপ কোণ বুলি কয় এই দুটা কোণক অনুৰূপ কোণ বুলি কয় আৰু এই কোণটোৰ লগত সমান হয় এই কোণটোক কয় একান্তৰ কোণ এই দুটা কোণক এইটো কোণৰ একান্তৰ কোণ বুলি কয় বা এইটো কোণৰ একান্তৰ কোণ বুলি কয় তাৰ পাছত আৰু এটা কোণ চাবা এই কোণটো আকৌ এই কোণটোৰ লগত সমান হয় কি কাৰণে সমান হয় ইহত দুটা বিপৰীত কোণ অপজিট সাইডত আছে চোৱা ইহত দুটা কয় বিপৰীত কোণ প্ৰথমতে এইটো কোণৰ লগত সমান অনুৰূপ কোণ এইটো কোণৰ লগত সমান একান্তৰ কোণ
এইটো কোণৰ লগত সমান বিপৰীত কোণ। এতিয়া যেহেতু আমাক কৈ থোৱা আছে যে AB বাহুডাল AB যিডাল বাহু সেইডাল কাৰ লগত সমান্তৰাল BC বাহুৰ লগত সমান্তৰাল। তো এই কোণটোৰ লগত সমান্তৰাল হ'ব নে সমান হ'ব নে বাৰু হ'বনে কি কোণ হ'ব একান্তৰ কোণ। তো আমি কি লিখিব পাৰোঁ ABO কাৰ লগত সমান্তৰাল সমান হ'ব CDO হয়নে নহয়। তো কি বুলি লিখিব পাৰোঁ একান্তৰ কোণ। তাৰ পাছত তেনেকে এইফালৰ কোণটো সমান হ'ব নে এই কোণটো লগত সমান হ'ব এইটো একান্তৰ কোণ। তো BAO কাৰ লগত সমান হ'ব DCO এইটো একান্তৰ কোণ। আকৌ চাবা এই কোণটোৰ লগত সমান কিয়নো বিপৰীত কোণ। AOB কাৰ লগত সমান DOC। তো আমি কি ক'ব পাৰোঁ যিহেতু কোণ তিনিটা সমান হয় তো কোণ সাদৃশ্য মতে তো এই দুটা ত্ৰিভুজ সমান সদৃশ্য হ'বনে সদৃশ হ'ব। তো আমি ক'ব পাৰোঁ যে AOB কাৰ লগত সদৃশ হ'ব DOC লগত সদৃশ হ'ব। তো আমি কি ক'ব পাৰোঁ তো বাহুকেইডালো সদৃশ হ'ব বাহুকেইডালৰ অনুপাতটো আমাৰ সমান হ'ব বুলি ক'ব পাৰোঁ নে। তো AO তো আমি লিখিব পাৰোঁ AOC লগত যিটো অনুপাত হ'ব তেনেকে BO DO অনুপাতৰ সমান হ'ব হ'ল। তো আমাক বিচাৰিছে কি OA OC DO। তো আমাক কুৱেশ্যনৰ বিচৰা নিচিনাকৈ আমি এৰেঞ্জ কৰি দিওঁ। AOটোক আমি কি লিখিব OA বুলি লিখিব পাৰোঁ। তো এইফালে OC ভাগে থাকিলে তো BOটো OB DOটো OD। তো বহুত চিম্পুল হয় ইজিলি আমি উলিয়াব পাৰিলোঁ কিয়নো যিহেতু ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ হ'লে বহুত সহজে তেওঁলোকৰ অনুপাতটো উলিয়াব পাৰি। তো সেই অনুপাতটো উলিয়াই পিনে আমি প্ৰমাণ কৰিব পাৰিলোঁ যে এইটো প্ৰমাণ ঠিক আছে। ট্ৰেপিজিয়ামৰ যদি এনেকুৱা কুৱেশ্যন আহে তোমালোকে প্ৰথমতে চাবা ইহঁতৰ যি দুটা কৰ্ণ দুটালৈ যদি কাটাকাটি কৰিছে তেতিয়াহ'লে সদৃশ হ'ব নহয়। সদৃশ যদি হৈ যায় তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ অনুপাতটো উলিয়াব পাৰিবা। কুৱেশ্যনটো বহুত চিম্পল হয়। কিমান নম্বৰ আহিছে 3 মাৰ্কছ আহিছে। 3 মাৰ্কছ তোমালোকে বহুত ইজিলি পাই যাব পাৰা ঠিক আছে। আমি নেক্সট কুৱেশ্যনটো চাওঁ। অ'কে কুৱেশ্যন নম্বৰ 29টো পাইথাগোৰাছৰ উপপাদ্যটোকে প্ৰমাণ কৰিব কৈছে। তো মানে কুৱেশ্যন নম্বৰ 22টো আমাক যিটো দিছে ফাৰ্ষ্ট পাৰ্টটো পাইথাগোৰাছৰ উপপাদ্যটোকে প্ৰমাণ কৰিব কৈছে। পাইথাগোৰাছৰ উপপাদ্য কি আছিলে পাইথাগোৰাছৰ উপপাদ্য আমি কি জানো যদি আমাৰ এটা ত্ৰিভুজ কি হয় আমাৰ যদি এটা ত্ৰিভুজ ABC হয় ABC যদি আমাৰ ত্ৰিভুজ হয় ঠিক আছে। এই ত্ৰিভুজটোৰ অতিভুজডাল AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ সেইটো আমাক প্ৰমাণ কৰিব লাগে নাই পাইথাগোৰাছৰ উপপাদ্য। তো এইটো আমাক প্ৰমাণ কৰিবলৈ কৈছে কুৱেশ্যন নম্বৰ 29 আমাক প্ৰমাণ কৰিব কৈছে এইটোকে প্ৰমাণ কৰিব কৈছে। এতিয়া চাবা এইটো প্ৰমাণ কেনেকৈ কৰিম এইটো প্ৰমাণ কৰিবলৈ চিম্পল হয়। তাৰ কাৰণে আমি এই যিটো আমাৰ সমকোণটোৰ পৰা অতিভুজডাললৈ এডাল লম্ব টানি দিম ঠিক আছে। লম্ব টানিলোঁ মানে 90 ডিগ্ৰী হ'ল। তো আমি ভাবি ল'লোঁ ডি বিন্দুত আমাক কটাকটি কৰিছে ঠিক আছে। এতিয়া আৰু এটা উপপাদ্য আছে তোমালোকৰ এটা নিয়ম আছে যে কি হয় যে যদি তুমি সমকোণী ত্ৰিভুজৰ সমকোণটোৰ পৰা অতিভুজডাললৈ লম্ব টানা তেতিয়াহ'লে সেই যিটো ত্ৰিভুজ বনিব যি দুটা নতুন ত্ৰিভুজ বনিব সেইকেইটা ত্ৰিভুজ সদৃশ হয়। এইটো ত্ৰিভুজ এইটোৰ লগত সদৃশ হ'ব এইটো ত্ৰিভুজ এইটোৰ লগত সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ হ'ব এইটো ত্ৰিভুজো এই ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ হ'ব ঠিক আছে। তো এতিয়া আমি সৰু ত্ৰিভুজ ADB পৰা কি ল'ম ADB আৰু
ACB লগত বা ABC লগত আমি চাম ঠিক আছে তো ত্ৰিভুজ ADB কাৰ লগত সদৃশ হ'ব ত্ৰিভুজ ABC লগত সদৃশ হ'ব তো সদৃশ হ'লে কি হয় অনুপাতটো সমান হয় তো আমি কি ক'ব পাৰোঁ AD অনুপাত AD কাৰ লগত অনুপাত কৰোঁ AD অনুপাত আমি AB লগত কৰোঁ ঠিক আছে অনুপাত কাৰ লগত সমান হ'ব AB ডাল এইটোৰ AB ডাল এই সৰু ত্ৰিভুজটোৰ AB ডাল কাৰ লগত সমান হ'ব AC লগত হ'ব নাই ডাঙৰ ত্ৰিভুজটো ইয়াৰ অতিভুজ হ'ল নাই ইয়াৰ অতিভুজ কি হ'ল এডাল AC তো আমি যদি কৰোঁ AD into AC ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে AB স্কোৱাৰ লিখিব পাৰোঁ নাই তো এইটো ইকুৱেশ্যন 1 বুলি লিখিব এতিয়া আমি এইটো ত্ৰিভুজ প্ৰথমতে লৈছিলোঁ এতিয়া এই ত্ৰিভুজটো ধৰোঁ এতিয়া আমি এই ত্ৰিভুজটো যদি ধৰোঁ এতিয়া যদি আমি এই ত্ৰিভুজটো ধৰোঁ আৰু এই ডাঙৰ ত্ৰিভুজটোৰ লগত কি হ'ব ত্ৰিভুজ BCD কাৰ লগত সদৃশ ত্ৰিভুজ ABC লগত তো ইয়াৰ পৰা কি লিখিব পাৰোঁ ইয়াৰ পৰা কি লিখিব পাৰোঁ CD কাৰ লগত CD ডাল এডাল CD নহয় জানো এডাল CD ডাল কাৰ লগত হ'ব CD ডাল আমাৰ CB লগত হ'ব তেনেকে এফালে CB ডাল কাৰ লগত হ'ব CB ডাল কাৰ লগত হ'ব এফালে আমাৰ CB ডাল যদি আমি লওঁ সৰু ত্ৰিভুজটোৰ অতিভুজডাল লওঁ এই ডাঙৰ ত্ৰিভুজটোৰ অতিভুজ কেইটা ডাঙৰ অতিভুজ কি AC হ'ব নাই ওকে বুজি পালা সৰু ত্ৰিভুজটো CD মানে কি হ'ব সৰু ত্ৰিভুজটো CD কি হ'ব ভূমিটো হ'ব নাই ডাঙৰ ত্ৰিভুজটো ভূমি কি হয় CB ওকে সৰু ত্ৰিভুজৰ অতিভুজ কি হয় CB ডাঙৰ ত্ৰিভুজৰ অতিভুজ কি হয় AC তেতিয়া হ'লে আমি কি কৰিব পাৰোঁ CB কি হয় বা BC বুলি ক'ব পাৰোঁ BC স্কোৱাৰ এনেকৈ লৈ গ'লোঁ তেতিয়াহ'লে এইফালে AC ইনটু CD লিখিব পাৰোঁ তো ইকুৱেশ্যন আমাৰ 2 হ'ল এতিয়া চাওক তো এতিয়া আমি চাওঁ ইকুৱেশ্যন আৰু 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি হ'ব পাৰে যদি যোগ কৰি দিওঁ AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ আমি যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব AD ইনটু AC প্লাছ কি হ'ব AC ইনটু CD এতিয়া এইফালেতো AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ থাকিলে তো এইফালে AC আমি দুইটাতে আছে যাতে AC কমন ল'লোঁ ঠিক আছে AD প্লাছ কি হ'ব CD AD কোনটো AD CD কোনটো CD তো এই দুটা যোগফল কি হয় AC হয় নাই তো ইয়াৰ জেগাত আমি কি লিখিব AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ ইকুৱেল টু AC ইনটু AC বা আমি এনেকৈ লিখিব পাৰোঁ AC স্কোৱাৰ তো আমাক প্ৰমাণ কি ক'ব দিছিলে এইটোৱে তো আমি যদি এনেকৈ লিখোঁ চিধাকৈ AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ এইটো আমাৰ প্ৰুফ চাই লওঁ আমি কি কৰিলোঁ জাষ্ট আমি যেটো উপপাদ্য মানে আমি গম পালোঁ যে কোণটোৰ সমকোণটোৰ পৰা অতিভুজডাললৈ যিডাল লম্ব টনা হয় সেই লম্বডালে যিকেইটা ত্ৰিভুজ বনাব সেই ত্ৰিভুজকেইটা ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ হ'ব লগতে সিহঁতি পৰস্পৰৰ লগত সদৃশ হ'ব তাৰ পৰা আমি কি কৰিলোঁ অকল সিহঁতৰ পৰা অনুপাতকেইটা উলিয়াই আমি কি পালোঁ ইকুৱেশ্যন 1 আৰু 2 পালোঁ ইকুৱেশ্যন 1 আৰু 2 আমি যোগ কৰি পিনে
এইটো প্ৰমাণ কৰিলোঁ ঠিক আছে বুজি পাইছা ন যদি বুজি নাই পোৱা কমেণ্ট কৰিবা মই আকৌ তোমালোকক বুজাই দিব ট্ৰাই কৰিম এইটো বহুত চিম্পল হয় জাষ্ট পাইথাগোৰাছৰ উপপাদ্য তোমালোকৰ ইভেন কিতাপত কৰি থোৱা আছে তোমাৰ কিতাপত কৰি থোৱা ধৰণে মই কৰিছোঁ বেলেগ ধৰণেও আমি এইটো প্ৰমাণ কৰিব পাৰোঁ মানে চিত্ৰটো বেলেগ ধৰণে অকণমান ৰাখিছোঁ তো তোমালোকে চিত্ৰটো চাই কনফিউজ নহ'বা চিত্ৰটো কিতাপত অকণমান চাইডকেইটা বেলেগকৈ দি থোৱা আছে তো এই 29 নম্বৰ যিটো কুৱেশ্যন তোমালোকক দেখিলা 29 নম্বৰ যিটো আমি কুৱেশ্যন এতিয়া ডিল কৰিলোঁ সেই কুৱেশ্যনটো অৰ দি পিনে ছেকেণ্ড পাৰ্টটো দি থোৱা আছিলে ঠিক আছে 29 নম্বৰ কুৱেশ্যনটো ছেকেণ্ড পাৰ্ট এটাও আছে সেই কুৱেশ্যনটো তোমালোকক মই লিখি দিছোঁ যিহেতু এইটো কুৱেশ্যন মই এতিয়ালৈকে ক'তো দেখি পোৱা নাই তো কুৱেশ্যনটো মই লিখি দিছোঁ তোমালোকক তো কুৱেশ্যনটো কি কৈছে আমি প্ৰথমে এইটো চাই লওঁ ABC ত্ৰিভুজৰ B সমকোণ বুলি ক'লে তো আমি ৰাফলি এটা ডায়াগ্ৰাম আঁকিছোঁ ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ Bটো আমাৰ সমকোণ বুলি ক'লে ঠিক আছে AD আৰু C কমে A আৰু C ৰ পৰা মধ্যমা তো A পৰা আমি কি মধ্যমা আনিলোঁ A ৰ পৰা আনিলোঁ আমি AD মানে BC ৰ ওপৰত সমানকে যিডাল বাহুৱে কাটিছে সেইডালকে মধ্যমা ঠিক আছে মানে CB সমানে কাটিছে ঠিক আছে তো এইডালক ক'লে AD তেনেকে C কোণটোৰ পৰা আৰু এটা জানিলে কি হয় এইটো হ'ল CE বুলি ক'লে তো যদি AC 5 সেন্টিমিটাৰ হয় AC আমাৰ দৈৰ্ঘ্য দিলে 5 সেন্টিমিটাৰ তাৰপিছত AD দৈৰ্ঘ্য দিলে আমাক AD দৈৰ্ঘ্য দিলে AD আমাৰ দৈৰ্ঘ্য দিলে কিমান দিলে 3√5/2 হ'ল তেতিয়াহ'লে আমাক সুধিলে CE এই ডালৰ দৈৰ্ঘ্য দিছে আমাক CE ডালৰ দৈৰ্ঘ্য দিছে ঠিক আছে তো আমাক কি বিচাৰিলে তেওঁলোকে CE ডাল কিমান বুলি বিচাৰিলে CE আমাক নাজানো বুলি ক'লে হ'ল তো এইটো মোহাই লওঁ তো এইকেইটা মই কথা এটা ক'ব খোজোঁ সমকোণী ত্ৰিভুজৰ মধ্যমা কেইডালৰ লগত এটা আমাৰ সূত্ৰ আছে এটা ফৰ্মুলা আছে ঠিক আছে ফৰ্মুলাটো তোমালোকক কৈ দিছোঁ তো ফৰ্মুলাটো আমাৰ কি হয় মধ্যমা AD স্কয়ার প্লাস CE স্কয়ার 4 গুণ কৰিলে AC 5 গুণৰ অতিভুজডাল হয় বুজিলা অতিভুজডালৰ স্কয়াৰ 5 গুণ যিটো কাৰ লগত সমান হ'ব 4 গুণ মধ্যমা দুডালৰ স্কয়াৰ যোগফল ঠিক আছে তো এতিয়া আমি চাওঁ আমি AD জানো AD আমি কিমান জানো 4 কিমান 3/3√5/2 তো তাক আমি হোল স্কয়াৰ কৰিব লাগিব প্লাস C তো আমি নাজানো C আমাক লাগে হ'ল 5 into a square আমি কি পাবো AC square কিমান পালো 5 square তো এতিয়া 4 into এটো আমি যদি কৰো 339 5√2 গলে থাকিব আমাৰ 5 2 4 হ'ব প্লাস C square তো এফালে 5 5 125 হ'ল এতিয়া তো আমি এফালে 4 টো এফালে লৈ গলে কিমান হ'ব তো এফালে আমি যদি কৰো 45/4 plus CE square is equal to
125 divided by 4 এইখিনিলৈকে আমি পালোঁ তো c square equal to 125 by 4 minus কিমান 45 by 4 এইখিনিলৈকে আমি পালোঁ ঠিক আছে তো c square যদি আমি লিখোঁ তো 4 পাতিলো কমন ললো তো কিমান থাকিল 125 minus 45 কিমান পাম 5 পৰা 5 গ'ল 0 2 পৰা 12 পৰা 4 গ'ল থাকিল কিমান 80 মানে কিমান পাম 4 কৰিলে 20 টাইমছ পাও তো এতিয়া আমাৰ c কিমান হ'ব c যদি কৰোঁ তেতিয়া হ'লে root over 20 কি হ'ব আমি এনেকৈ লিখিব পাৰোঁ নে 2 স্কয়াৰ into 5 বা 2 root 5 2 root 5 সেন্টিমিটার এটা আমাৰ উত্তৰ c আমাক দৈৰ্ঘ্য বিচাৰিছিলে c দৈৰ্ঘ্য হ'ব 2 root 5 সেন্টিমিটাৰ ঠিক আছে তোমালোকে এবাৰ চেক কৰি চাবা এনসাৰটো শুদ্ধ হয় নে নহয় তোমালোকে নিজে এবাৰ কৰি পিনে চোৱা মোৰ মতে হ'ব লাগে আজি আমি ত্ৰিভুজৰ 2016 পেপাৰখনত কি কোৱেশ্চন আহিছিলে চালো ত্ৰিভুজৰ পৰা আমাৰ তিনটা কোৱেশ্চন আহিছিলে মেইনলি তাৰে 29 নম্বৰ কোৱেশ্চনটো দুভাগ কৰি থোৱা আছিলে মানে অৰ দি পিনে আহিছে তো প্ৰথমটো পাইথাগোৰাছৰ উপপাদ্যৰ সেকেন্ডটো আমাৰ আহিছিলে এই বস্তুটো c দৈৰ্ঘ্যটো উলিয়াবলৈ মধ্যমাদালৰ দৈৰ্ঘ্য উলিয়াবলৈ আহিছিলে ঠিক আছে এই মধ্যমাদালৰ দৈৰ্ঘ্য উলিয়াবলৈ আহিছিলে তো 2016 পেপাৰখনৰ ত্ৰিভুজৰ পৰা অহা কোৱেশ্চন কিটা আমি ডিসকাস কৰিলো পাছ কালিলৈ নতুন এটা টপিক লৈ আমি আহিম আমি নতুন এটা টপিক লৈ পিনে নতুন এটা কোৱেশ্চনখন 2016 পেপাৰখন সলভ কৰিব ট্ৰাই কৰিম তোমালোকে আজি মই যিকিটা বস্তু কোৱেশ্চন দেখালো ডিসকাস কৰিলো এইকিটাৰ ওপৰত যদি কিবা নুবুজা আছে ক'বাত যদি কিবা খেলিমেল লাগিছে তেতিয়াহ'লে মোক কমেন্ট কৰি ধৰি দিবা মই তোমালোকক কুৱেৰিবোৰ সলভ কৰিব ট্ৰাই কৰিম ঠিক আছে আজি কাৰণে ইমানে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ওকে তোমালোকে যদি ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু জনাবা মোক কমেন্ট কৰি পিনে মই কোড কি থাকি গৈছে বুজাবলৈ বা তোমালোকক যদি আৰু ইয়াৰ ওপৰত যেনেকৈ মই এতিয়া তোমাক এটা ফৰ্মুলা শিকালো যেটো মধ্যমাদালৰ ফৰ্মুলাটো হেতু আমাৰ কিতাপত দি থোৱা আছে উদাহৰণ হিচাপে এই বস্তুটো কেনেকৈ প্ৰমাণ কৰিব লাগে যদি তোমালোকে নাজানা বাট ত্ৰিভুজৰ ৰিলেটেড কিবা উপপাদ্যবোৰ তোমালোকে কেনেকৈ প্ৰমাণ কৰিব লাগে হেবোৰ নাজানা দেন তোমালোকে কবা মোক কেনেকৈ প্ৰমাণ কৰিব লাগে মই নেক্সট তোমালোকক কেতিয়াবা ভিডিও বনাই পিনে বা তোমালোকক হয় দৰকাৰ পৰিলে নোটছটো দি দিব পাৰো যদি বিচাৰা তোমালোকে পাৰ্সোনালি মোক কন্টাক্ট কৰিলে মই নোটছটো দিব পাৰো তো তোমালোকে মোক জনাবা কমেন্ট কৰিবা খালি তেতিয়া মই তোমাক হেল্প কৰিব পাৰিম থ্যাংক ইউ হ'ব আজিলৈ ইমানে আহিছো